স্কিনত ৰিংকল পৰিছে, ৰিংকল শেষ হ'ব লাগে। কপালত, চকুৰ সাইডত, চকুৰ তলত এই পৰ্চনত আপোনাৰ ৰিংকল পৰিছে। এনেকে লাহে লাহে ৰিংকল পৰি আপোনাক বয়সস্থ দেখা যায়। এইবোৰ কথা যদি ইগনৰ কৰে পিছত আপোনাৰ মেইনটেইন কৰি একো লাভ নহ'ব। এইটো একেবাৰে সঁচা কথা। আপোনাৰ যি বয়স তাতকে আপোনাৰ 10 বছৰ বেছি বয়সত দেখা গৈছে। আপোনাৰ স্কিনত বয়সৰ ছাপ পৰিছে, চাৰিওফালে গোটেই মুখখনত আপোনাৰ বয়সৰ ছাপ পৰিছে। আপোনাৰ কিন্তু বয়স সেই হিচাপত হোৱা নাই। যদি আপোনাৰ বয়স হোৱা নাই আৰু ৰিংকল পৰিছে ঠিক কৰিব পৰা যায়। যদি আপোনাৰ বয়স হৈছে আৰু ৰিংকল পৰিছে বহুত পৰিমাণে কম কৰিব পৰা যায়। কেনেকৈ কৰিব? কিছু ঘৰুৱা উপায় ইউজ কৰি এই প্ৰব্লেমৰ সলিউশ্যন কৰিব পৰা যায়। এই সলিউশ্যনবোৰে ৰিংকল কম কৰি আপোনাৰ স্কিনখন য়ং দেখাত হেল্প কৰিব। একেবাৰে সহজ কিছু ঘৰুৱা উপায়। কি ইউজ কৰিম, কেনেকৈ আমি DIY বনাম স্কিনখনৰ কাৰণে, গোটেইখিনি কথা কম, ভালকৈ চাব। আজি আমি জানিম কেইটামান DIY ফেচ মাস্কৰ বিষয়ে। বেলেগ বেলেগ স্কিন টাইপৰ কাৰণে বেলেগ বেলেগ ফেচ মাস্ক বনাবলৈ আজি আমি শিকিম। এইকেইটা আপুনি সহজতে আৰু কম ইনগ্ৰিডিয়েণ্ট ইউজ কৰি ঘৰতে বনাই ল'ব পাৰিব। যিকেইটা আজি ফেচ মাস্কৰ কথা ক'ম, যোনটো আপোনাৰ স্কিনত শ্বুট কৰে সেই হিচাপত আপুনি ইউজ কৰিব। কেনেকৈ ইউজ কৰিব গোটেইখিনি কথা ইয়াত কভাৰ কৰিম। এইকেইটা ফ'ল' কৰি 90% আপোনাৰ স্কিনৰ প্ৰব্লেম আপুনি শেষ কৰিব পাৰে। আৰু আমি জানিম DIY ভাইটামিন ফেচ চিৰামৰ বিষয়ে। এই চিৰাম সাংঘাতিক ইম্পৰ্টেণ্ট আমাৰ স্কিনৰ কাৰণে। আৰু আমি জানিম মৰ্ণিং টু নাইট স্কিন কেয়াৰ ৰুটিন। এই গোটেইবোৰ কথা মই চিৰিয়াছলি ক'ম আৰু বুজাবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোক চিৰিয়াছ হৈ যোৱাটো দৰকাৰ। কপি আৰু পেন লৈ গোটেই কথাখিনি নোট কৰি যাব ভালকে। আৰু শেষত কেইটামান ইম্পৰ্টেণ্ট টিপছ স্কিন আৰু হেল্থৰ বিষয়ে। 1 নম্বৰতে ক'ব লাগিব মৰ্ণিং ৰুটিন। ৰাতিপুৱা শুই উঠি নৰ্মেল পানীৰে মুখ ধুলোঁ বা ফেচ ৱাছ কৰিলোঁ, তাৰপিছত আমি মইশ্চাৰাইজাৰ লগালোঁ। এই প্ৰচেছে খুব কাম নিদিয়ে। এতিয়া কি কৰিব লাগিব? ৰাতিপুৱা উঠি কুহুমীয়া পানীৰে আপুনি মুখখন ৱাছ কৰিব। তাৰপিছত আপুনি যি ক্লিনজাৰ ইউজ কৰে সেই ক্লিনজাৰেৰে মুখখন ভালকৈ ক্লিন কৰি ল'ব। নেক্সট ষ্টেপ, নৰ্মেল টেপ ৱাটাৰেৰে মুখখন ভালকৈ আকৌ এবাৰ ৱাছ কৰিব। তাৰপিছত আহিব আপোনাৰ ভাইটামিন C চিৰাম। সেইটো আপুনি স্কিনত ভালকৈ লগাব লাগিব। এই ষ্টেপৰ শেষলৈ কৈ আছোঁ ভাইটামিন C ঘৰত কেনেকৈ বনাই ল'ব। কেইবাটাও প্ৰচেছ ক'ম। যোনটো প্ৰচেছ আপোনাৰ ভাল লাগে, আপোনাৰ স্কিনত শ্বুট কৰে, সেইটো প্ৰচেছ ইউজ কৰিব পাৰে আপুনি। ভাইটামিন C ইউজ কৰাৰ পিছত তাৰপিছত আহিব মইশ্চাৰাইজাৰ ইউজ কৰাৰ পিছত আপোনাৰ আহিব ছানস্ক্ৰীন। মইশ্চাৰাইজাৰ আৰু ছানস্ক্ৰীন ইউজ কৰি ভাইটামিন C চিৰাম যি লগালে আপুনি স্কিনত, সেয়া লগ হৈ যাব আপোনাৰ স্কিনত। তাৰপিছত যদি আপুনি কামলৈ যাব লগা হয়, ক'ৰবাত যাব লগা হয়, আপুনি মেকআপ ইউজ কৰিব পাৰে ছানস্ক্ৰীন ইউজ কৰাৰ পিছত। তাৰপিছত আহিলে আপোনাৰ ইভিনিং বা নাইট ৰুটিন। ৰাতি আমাৰ স্কিনখন ৰিপেয়াৰ হয় যেতিয়া আমি শুই থাকোঁ। তাৰ কাৰণে আমাৰ স্কিনখন ডাবল ক্লিন কৰাটো দৰকাৰ। যিকোনো অইল আপুনি ভালকৈ মুখত মাছাজ কৰি মুখখন প্ৰথমে ক্লিন কৰিলে। সেই অইল হ'ব পাৰে বেবী অইল বা কোকোনাট অইল। এই দুয়োটাৰ পৰা কোনোবা এটা অইল আপুনি ভালকৈ মুখত মাছাজ কৰি ভিজা কটন এখন দি আপুনি মুখখন ভালকৈ ক্লিন কৰিলে। সেয়া যেতিয়া আপুনি অইল ক্লিনিং কৰিলে, আপোনাৰ অইল স্কিনত লাগি আছে, সেই অইলত আপোনাৰ ডাৰ্ট লাগি আছে, অলপ হ'লেও লেতেৰা লাগি আছে, তাৰপিছত আপুনি আৰু এটা ক্লিন কৰিব লাগিব স্কিনত। সেইটো খুবেই দৰকাৰ। নেক্সট আপুনি জেল ক্লিনজাৰ ল'ব পাৰে। সেই জেল ক্লিনজাৰ দি আপুনি স্কিনখন আকৌ এবাৰ চাফা কৰিলে। নেক্সট আমি ইউজ কৰিম ট'নাৰ। ট'নাৰ ইউজ কৰাটো খুবেই ইম্পৰ্টেণ্ট আমাৰ প'ৰ্ছবোৰ বন্ধ হ'বৰ কাৰণে। নহ'লে স্কিনত ডাৰ্ট সোমাই আকৌ স্কিনত প্ৰব্লেম দিব পাৰে। চ' স্কিনখন টোন কৰাটো খুবেই ইম্পৰ্টেণ্ট। সেই টোন কৰিবৰ কাৰণে আপুনি ৰ'জ ৱাটাৰ আৰু এল'ভেৰা জেল মিক্স কৰি এটা লিকুইড মিক্সাৰ বনাই ল'ব পাৰে। স্প্ৰে বটল এটাত আপুনি থৈ দিব। বটলৰ পৰা মুখত স্প্ৰে কৰিব, আপোনাৰ নোমৰ প'ৰ্ছবোৰ বন্ধ হ'ব। ইকুৱেল কোৱান্টিটিত ল'ব আপুনি এল'ভেৰা জেল আৰু ৰ'জ ৱাটাৰ, দুইটা মিক্স কৰি আপুনি স্প্ৰে বটলত ভৰাই ল'ব পাৰে। নেক্সট আহিব কলাজেন বুষ্ট ভাইটামিন C চিৰাম ইউজ কৰিব লাগিব স্কিনখনত। সেই চিৰাম স্কিনত এবজৰ্ব হ'বলৈ দিব ভালকৈ। তাৰপিছত আপুনি ইউজ কৰিব হেভি মইশ্চাৰাইজাৰ বা যি আপুনি নাইট ক্ৰীম ইউজ কৰে, সেই নাইট ক্ৰীম ইউজ কৰি স্কিনখন লক কৰি ল'ব। এটা কথা ইয়াত ক'ব লাগিব, যি আপুনি ইউজ কৰে, যি স্কিন কেয়াৰ প্ৰডাক্ট ইউজ কৰে, সেয়া হ'ব লাগিব DIY নহ'লে আয়ুৰ্বেদিক স্কিন কেয়াৰ প্ৰডাক্ট। এইটো কথা মন কৰিব যাতে তাত কোনো ধৰণৰ কেমিকেল নাথাকে। কেমিকেল থকা যদি প্ৰডাক্ট আপুনি ইউজ কৰে, আপোনাৰ স্কিনখন ভালতকৈ বেয়াহে হ'ব পাৰে। সাৱধান হোৱাটো দৰকাৰ। এইখিনিতে কওঁ আৰু আমি ইয়াতে জানিম
কেইটামান কলাজেন প্ৰডাকশ্যন ড্ৰিংকৰ বিষয়ে। এতিয়া আমি জানিলো মৰ্নিং টু নাইট স্কিন কেয়াৰ ৰুটিনৰ বিষয়ে। এতিয়া জানো আহক DIY ফেচ চিৰাম কেনেকৈ বনাম। 2টা কমলাৰ বাকলি ভালকৈ চাফা কৰি পানীত উতলাই ল'ব। 10 মিনিটমান সেইখিনি উতলাৰ পিছত আপুনি নমাই ঠাণ্ডা কৰি ৰাখিব। পানী বহুত বেছি নিদিব, চাব যাতে অকণমান পানীখিনি ঠিক হ'ব লাগে। এইখিনি ঠাণ্ডা হ'লে 1 টিস্পুন এল'ভেৰা জেল আৰু 1 টিস্পুন গ্লিচাৰিন ভালকৈ মিহলাই চিচাৰ বটল এটাত আপুনি ষ্ট'ৰ কৰি ৰাখক। ফ্ৰিজত ষ্ট'ৰ কৰিব পাৰে, 2 সপ্তাহ আপুনি সেইখিনি ইউজ কৰিব পাৰে। এতিয়া জানক 2 নম্বৰ ভাইটামিন ফেচ চিৰামৰ বিষয়ে। ইয়াত আমাক লাগিব ভাইটামিন C পাউডাৰ, ডিষ্টিল্ড ৱাটাৰ প্লাছ গ্লিচাৰিন। এই তিনিওটা বস্তু সমান সমান কোৱান্টিটিত লৈ ভালকৈ মিক্স কৰি আপুনি ফ্ৰিজত ষ্ট'ৰ কৰিব পাৰে। এইটো এটা খুব ভাল ভাইটামিন C চিৰাম। মৰ্নিং স্কিন চাফা কৰাৰ পিছত এই চিৰাম ইউজ কৰক। তাৰপিছত মইশ্চাৰাইজাৰ আৰু ছানস্ক্ৰীন লগাই এই চিৰাম লক কৰি ৰাখক। অলপ দিনৰ পিছতে সাংঘাতিক ভাল ৰিজাল্ট দেখিবলৈ পাব। এতিয়া আমি জানিম DIY ফেচ পেকৰ বিষয়ে। গ্ল'য়িং স্কিনৰ কাৰণে 1 টিস্পুন হালধি ল'ব, 2 টিস্পুন দৈ আৰু 1 টিস্পুন হানি মানে মৌ ক্লিন ফেচত এপ্লাই কৰি 15 মিনিটমানৰ কাৰণে তেনেকৈ ৰাখি থৈ দিব। 15 মিনিট পিছত কুহুমীয়া পানীৰে আপুনি মুখখন ভালকৈ ৱাশ্ব কৰি দিব। 2 নম্বৰ একনি ফেচ পেক। যিসকলৰ একনি আছে এই ফেচ পেকটোৱে খুব ভাল কাম কৰিব। 1 টিস্পুন হালধি, 1 টিস্পুন আটা, যি আমি আটা খাওঁ সেই আটা, আৰু ল'ব 1 টিস্পুন ৰ'জ ৱাটাৰ। গোটেইখিনি ভালকৈ মিক্স কৰি স্কিনত লগাই থৈ দিব। যিকোনো পেক লগোৱাৰ আগতে স্কিন সদায় আগতে চাফা হ'ব লাগে। স্কিনত আৰু ডিঙিত ভালকৈ ইউজ কৰিব। পেক শুকাই গ'লে নৰ্মেল পানী দি মুখখন ভালকৈ ৱাশ্ব কৰি দিব। এই পেক লগাব আপুনি সপ্তাহত 2 বাৰ। এতিয়া জানক D10 পেক। ৰ'দত স্কিন যদি আপোনাৰ বাৰ্ণ হৈছে, ৰ'দৰ কাৰণে স্কিনখন যদি ক'লা পৰিছে, এই পেকে আপোনাক বহুত বেছি হেল্প কৰিব। ইয়াত আমাক লাগিব হালধি, নেমুৰ ৰস আৰু গাখীৰৰ সৰ। আটাইকেইটা বস্তু ইকুৱেল কোৱান্টিটিত ল'ব, ভালকৈ মিক্স কৰি স্কিনত লগাব। 20 মিনিট ৰাখি থৈ দিব। তাৰপিছত কুহুমীয়া পানী দি স্কিনখন ভালকৈ ৱাশ্ব কৰি দিব। এই পেক লগাব পাৰে আপুনি সপ্তাহত 3 বাৰ। এই প্ৰচেছ কৰি চালে গম পাব আপোনাৰ স্কিনখন ইভেন টন হৈছে। যি আপোনাৰ ক'লা দাগ পৰিছিলে স্কিনত ৰ'দৰ কাৰণে, 3-4 বাৰমান ইউজ কৰাৰ পিছতে গম পাব সেই দাগ নোহোৱা হৈছে। কমেণ্টত কিন্তু মোক জনাবলৈ নাপাহৰিব। এতিয়া জানো আহক কলাজেন প্ৰডাকশ্যন ড্ৰিংকৰ বিষয়ে। কলাজেন ড্ৰিংকে আমাৰ স্কিনত কেনেকৈ হেল্প কৰে। আমাৰ স্কিনৰ ইলাষ্টিচিটি বঢ়ায়। যদি স্কিনখন লুজ হৈ গৈছে সেয়া আপোনাৰ টাইট কৰিব। এজিঙৰ চাইন স্কিনত দেৰিকৈ পৰে, লাইক স্কিনখন কোচ খাই যোৱা, ৰিংকল পৰা, সেইবোৰ দেৰিকৈ পৰিব। মানে বহুত দেৰিলৈকে আপোনাৰ স্কিনখন, বহুত দিনলৈকে আপোনাৰ স্কিনখন য়ং হৈ থকাত হেল্প কৰিব। এই কলাজেন ড্ৰিংক যদি আপুনি ইউজ কৰে, বয়সতকৈ আপোনাৰ 10 বছৰ হ'লেও আপোনাক কম দেখা যাব। এইটো একেবাৰে ৰিয়েল কথা। ৰেগুলাৰ এই ড্ৰিংক ল'লে স্কিন টাইট আৰু গ্ল' হৈ উঠিব। টপ কলাজেন ড্ৰিংক, যিটো চাইণ্টিফিকেলি প্ৰুভেন। ভাইটামিন C, এণ্টিঅক্সিডেণ্ট আৰু চিলিকাৰ নিচিনা এলিমেণ্টে স্কিনৰ কলাজেন প্ৰডাকশ্যন বঢ়ায়। 1 নম্বৰ নেমু, গ্ৰেপ ফ্ৰুট কলাজেন ৱাটাৰ। এয়া ভাইটামিন Cৰে ভৰপূৰ। 2 নম্বৰ আমলখি জুচ। আমলখিৰ জুচ যিমান পাৰে সিমান খাব লাগে। ই আমাৰ স্কিনৰ কলাজেন প্ৰডাকশ্যন বঢ়ায়। আয়ুৰ্বেদৰ মতে এইটো ছুপাৰ ফ্ৰুট বুলি কোৱা হয়। আমলখিৰ ৰসে আমাৰ স্কিনৰ কলাজেন প্ৰডাকশ্যন বঢ়াই স্কিনখন গ্ল'য়িং কৰি তোলে। এতিয়া আমলখি কেনেকৈ খাব। আমলখি এটা খালে আমনি লাগে বা খাবৰ মন নাযায়। সহজ এটা পদ্ধতি কওঁ আমলখি খোৱাৰ, যিটো মই নিজেও কৰোঁ, আপোনালোককো কৰিবলৈ ক'ম। কেইটামান আমলখি লওক, তাৰ গুটিকেইটা গুচাই তাত কেঁচা হালধি, আদা, অকণমান জালুকৰ গুড়ি, অকণমান ক'লা নিমখ দি পেলাই গোটেইখিনি গ্ৰাইণ্ড কৰি সেই জুচ আপুনি খাব পাৰে। সদায় নহ'লেও সপ্তাহত এটলিষ্ট 3 দিন আপুনি খোৱাটো কৰক, আৰু স্কিনৰ গ্ল' আপুনি নিজেই দেখি গম পাব। 3 নম্বৰ কলাজেন ড্ৰিংক, সেয়া হৈছে ডালিমৰ জুচ। স্কিনত থকা কলাজেন ব্ৰেক হোৱাৰ পৰা বচায়, স্কিন টাইট আৰু গ্ল'য়িং কৰি তোলে। ডালিমটো আমি এনেও খাব পাৰোঁ, নহ'লে আপুনি জুচ বনাইও খাব পাৰে। এই ড্ৰিংক দিনত 2 বাৰকৈ 6 মাহৰ কাৰণে আপুনি ইউজ কৰিব পাৰে। আৰু যদি দিনত 2 বাৰ ল'ব নোৱাৰে, বেলেগ বেলেগ কলাজেন ড্ৰিংক যিকেইটা কোৱা হ'ল ইয়াত, বেলেগ বেলেগ কলাজেন ড্ৰিংক আপুনি ডেইলি এবাৰ ল'ব পাৰে। ইম্পৰ্টেণ্ট কেইটামান টিপছ। ডেইলি আধা ঘণ্টা এক্সাৰচাইজ বা যিকোনো এক্টিভিটি যি আপুনি কৰি ভাল পায়। দিনটোত 2 পৰা 3 লিটাৰ পানী খোৱাটো দৰকাৰ। এই প্ৰচেছে আপোনাৰ বডি ডিটক্স কৰিব আৰু স্কিন হাইড্ৰেট হৈ থকাত হেল্প কৰিব। বেলেঞ্চ ডায়েট, যিকোনো হেভি আহাৰ খোৱাৰ আগতে
অলপমান সালাড আৰু ফ্ৰুট খাই লোৱাটো দৰকাৰ। ট্ৰাই কৰিব ৰাতি 10টাত যাতে আপুনি টোপনিত থাকে আৰু উইকলি দুবাৰ নেচাৰেল ফেচ পেক যি DIY ফেচ পেকৰ কথা ইয়াত কোৱা হ'ল সেই ফেচ পেক আপোনাৰ স্কিন হিচাপত ইউজ কৰিব। এই গোটেইবোৰ কথা ফলো কৰি আপোনাৰ স্কিনৰ ট্ৰান্সফৰমেশ্যন দেখি আপুনি নিজে আচৰিত হৈ যাব। কমেণ্ট কৰিব, লাইক শ্বেয়াৰ কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট DIY ভিডিঅ'ৰ কাৰণে। শেষত কম, ট্ৰেণ্ডত নাযাব। আপোনাক যি শ্বুট কৰে সেয়া ড্ৰেছ আপুনি পিন্ধিব, আপোনাক যি শ্বুট কৰে তেনেকুৱা হেয়াৰ ষ্টাইল আপুনি ৰাখিব। ট্ৰেণ্ডত গ'লে আপোনাক ভাল নেদেখিবও পাৰে। চ' নিজৰ খুব যত্ন ল'ব, খুব সুখী আৰু খুব সুন্দৰ হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।